মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি ১ নং কোঁৱৰ গাঁৱত আৰু এই ১ নং কোঁৱৰ গাঁৱৰ ৰাইজে আজি পুৱাই ক্ষোভ প্ৰকাশ কৰি ইয়াত পথ অৱৰোধ কৰিছে। মই প্ৰথমে সেই দৃশ্যটো আজি কাহিলি পুৱাতে এই অঞ্চলৰ ৰাইজে ইয়াৰ গ্ৰাম্যাঞ্চলৰ যিকেইটা মূল পথ আছিলে সেই পথ অৱৰোধ কৰিছে। ONGCৰ কাম কাজত ক্ষুব্ধ হৈ মই দেখুৱাইছো যে এই ১ নং কোঁৱৰ গাঁৱৰ পৰা বিভিন্ন প্ৰান্তলৈ যোৱা যিকেইটা পথ আছে সেই পথকেইটা বন্ধ কৰাৰ আজি পথ অৱৰোধ কৰাৰ মূল কাৰণ হ'ল যে ONGCৰ এটা ইয়াত ৰিক্স স্থাপন কৰিছিলে আৰু সেই ৰিক্স স্থাপন কৰাৰ পিছতে অত্যাধিক গধুৰ যান বাহন এই পথেদি অহা যোৱা তেওঁলোকে অনা নিয়া সামগ্ৰী অনা নিয়া কৰিবলৈ ধৰিলে, অত্যাধিক গধুৰ যান বাহন চলাবলৈ ধৰিলে, যাৰ ফলত ইয়াৰ গ্ৰাম্যাঞ্চলৰ যাতায়াতৰ মূল যিটো পথ সেই পথ বিধ্বস্ত হৈ পৰিলে, যাৰ বাবে এনেধৰণে আজি কাহিলি পুৱাতে পুৱা ৬ বজাৰ পৰা ইয়াত পথ অৱৰোধ কৰিছে। আৰু মই বৰ্তমান এই সন্দৰ্ভত স্থানীয় ৰাইজৰ ভাষ্য ল'ম। কি ক'ব? ONGC যোৱা প্ৰায় ৫ মাহৰ পৰা ONGC যান বাহন ইয়াত চলাচল কৰি আছে আৰু এই পথটো একেবাৰে বিধ্বস্ত প্ৰায় কৰি পেলালে। আমি বাৰম্বাৰ তেখেতসকলক অৱগত কৰি আছিলোঁ যে ৰাস্তাটো বনাই দিয়ক, মেৰামতি কৰি দিয়ক, কাৰণ যিহেতুকে এই ৰাস্তাটো এই অৱস্থা হোৱাৰ মূল কাৰণটো হৈছে তেওঁলোকৰ গধুৰ যান বাহন অহা যোৱা কৰাটো, আৰু ৰাস্তাটো এই ধৰণৰ থকাৰ ফলত যথেষ্ট কেইবাটাও আমাৰ ইয়াত এক্সিডেণ্ট হৈছে। গতিকে আমি ৰাইজৰ তৰফৰ পৰা তেখেতসকলক কেইবাবাৰো অৱগত কৰিছিলোঁ, প্ৰশাসনকো জনাইছিলোঁ, PWDকো জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নল'লে। সেইকাৰণে আমি অৱশেষত গৈ এই পদক্ষেপ ল'বলৈ বাধ্য হ'লোঁ। কি ক'ব? কেই নম্বৰ হয়, এতিয়া আজি আমি বকতা ১ নং কোঁৱৰ গাঁও সমূহ গাঁওবাসী ৰাইজে এই কাহিলি পুৱাতে ONGCৰ বিৰুদ্ধে আমি পথ অৱৰোধ কাৰ্যসূচীটো গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। কিয়নো ইয়াত আপোনালোকে দেখিছে যে EV2004 নামৰ এটা ৰিগে আজি কেইবাটা মাহ ধৰি খনন কাৰ্য চলাই আছে। তেওঁলোকে ইয়াৰ পৰা লক্ষ লক্ষ টকা উপাৰ্জন কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিন্তু নিজে তেওঁলোকৰ গাড়ীবিলাক অহা যোৱা কৰি সমগ্ৰ পথটো একেবাৰে বিধ্বস্ত কৰি পেলাই, যাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ লগতে স্কুল, কলেজ, বজাৰলৈ যোৱা, বিভিন্ন মহাবিদ্যালয়লৈ যোৱা মূল এইটো সংযোগী পথ, এই পথটোত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। তেওঁলোকে আজি কোপতি কিন্তু এই বিষয়টোৰ ওপৰত কোনোদিনে তেওঁলোকে সদায় দায় হৰা মন্তব্য কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ONGCৰ বিৰুদ্ধে আমি পথ বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। আৰু আমি ONGCক সকীয়াই দিছোঁ যে অনাগত দিনলৈকে তেওঁলোকে যেতিয়ালৈকে আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিয়ে, এই পথটো সম্পূৰ্ণ মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে আমি ONGCৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী আমি সদায় অনিৰ্দিষ্ট কাললৈ আমি বাহাল ৰাখিম। হয়, মই দেখুৱাব বিচাৰিছোঁ যে যিটো পথ মূল পথ ৰাইজে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে, এই পথটো বৰ্তমান অৱস্থা চাওক। ইয়াত ONGCৰ অত্যাধিক গধুৰ যান বাহন চলোৱাৰ ফলত ইয়াত যিটো পথ সেই পথটো সম্পূৰ্ণ ইয়াত বহি গৈছে, ঠায়ে ঠায়ে একাঠু পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে। ইয়াত বৰষুণ দিলে কি অৱস্থা হ'ব পাৰে সেয়া বৰ্তমান সহজেই অনুমেয়। গতিকে এনেধৰণে বিধ্বস্ত হৈ যোৱাৰ ফলত অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে, যাৰ বাবে আজি ONGCৰ ইয়াত যান বাহন চলাচল সম্পূৰ্ণৰূপে ইয়াত বন্ধ কৰা হৈছে। কেৱল উল্লেখ কৰিব বিচাৰিছোঁ, কেৱল ইয়াত ONGCৰ বিভিন্ন স্থানত এনেধৰণে ৰিক্স স্থাপন কৰিবলৈ গৈ বহু পথ বৰ্তমান বিধ্বস্ত কৰি পেলাইছে। ONGCৰ ৰিক্স স্থাপন কৰাত বা তেল উৎপাদনৰ ক্ষেত্ৰত কাৰো আপত্তি নাই, তেওঁলোকে বাধা দিব নিদিয়ে, কিন্তু ৰিক্স স্থাপন কৰাৰ সময়ত ONGCৰ গধুৰ যান বাহন চলাচলৰ বাবে আচলতে তেওঁলোকে ব্যৱহাৰ কৰে ঠিকেই, কিন্তু সেই পথ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবে আজি এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ONGCৰ ফালৰ পৰা আহিছিলে দুই এগৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰিবলৈ। আপোনালোক আহিছিলে ONGCৰ ফালৰ পৰা? मिस नहीं आते। आप ONGC से आया है जी। हाँ, क्या बोलना चाहेंगे? जब ONGC ने इनको वो दिया, आश्वासन दिया है कि वेडनेसडे को या ट्यूसडे को रोड का सर्वे होगा, जो भी डैमेज होगा उसको रिपेयर किया जाएगा, ऐसा बोला गया है। पहले भी देखा गया है शिवसागर डिस्ट्रिक्ट में ऐसा बहुत सारे रास्ते हैं, हाँ, ऐसे ही करा रहे हैं। अब इस पे तो हम कमेंट नहीं कर सकते हैं क्योंकि हम लोग फील्ड के हैं, वी आर नॉट कि हम लोग कंस्ट्रक्शन का काम देखते हैं। হয়, আচলৰ এনেধৰণেই ভাষ্য বিভিন্ন সময়ত আমি দেখিছোঁ। ONGCৰ শিৱসাগৰ বকতা হওক, বেতবাৰী মৌজা হওক,
এনেধৰণৰ ভটিয়াপাৰা হওক শিৱসাগৰক তেনেধৰণে বিভিন্ন প্ৰান্তত ONGCয়ে গ্ৰাম্যাঞ্চলৰ পথবিলাক ব্যৱহাৰ কৰে তেওঁলোকৰ যান বাহন অনা নিয়া কৰিবলৈ অত্যাধিক গধুৰ যান বাহন চলাচলৰ ফলত পথসমূহ বিধ্বস্ত হৈ পৰে কিন্তু তেওঁলোকে মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে আজি এটা অন্যতম উদাহৰণ হৈছে এই পথটো আৰু যাৰ বাবে আজি এই বকতা নেমুগুৰিৰ 1 নং কোঁৱগাঁৱৰ ৰাইজে কাহিলিপুৱাৰৰ পৰা ইয়াত পথ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ